নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰই 3.0 ৰ ওপৰত আলোচনা কৰিম যিখিনি কেণ্ডিডেটে বৰ্তমান ভাবি আছে এডিআৰই 3.0 ত আমি এটা চাকৰি ল'ম বা এডিআৰই 3.0 ৰ গ্ৰেড 3 গ্ৰেড 4 যেতিয়া এক্সাম হ'ব তেতিয়া সেই এক্সামখিনি আমি ভালদৰে প্ৰিপাৰেচন কৰি পঢ়া শুনা কৰি দিম নেক্সট 2026 ৰ ভিতৰত হয়তো আপোনালোকৰ চাকৰি হৈ যাব তেনেকুৱাকৈ যিখিনি কেণ্ডিডেটে ভাবি আছে তেওঁলোকৰ জ্ঞাতাৰ্থে আজি কেইটামান কথা ক'ব বিচাৰিছো মই এই ভিডিঅ'টোত এডিআৰই 3.0 কেতিয়া হয়তো এক্সাম হ'ব বা কেতিয়া তাৰ সিলেকশন প্ৰসেস সমাপ্ত হ'ব লগতে এডিআৰই 3.0 ৰ যিমানখিনি পোষ্ট গ্ৰেড 3 গ্ৰেড 4 তাৰ এপইন্টমেন্ট কেতিয়া দিব আৰু পোষ্ট কিমান হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম যদিহে আপুনি অসম চৰকাৰৰ যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেচন কৰি আছে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব লগতে চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তো কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছো আজি এডিআৰই 3.0 ৰ ওপৰত প্ৰথম কথা মই ইয়াৰ আগত এডিআৰইৰ ওপৰত যিমানখিনি ভিডিঅ' আপলোড কৰিছো তাত সম্পূৰ্ণ যেটো প্ৰেক্টিকেল লাইফ যেটো প্ৰেক্টিকেলত আমাৰ লগত কি হৈ আছে পৰীক্ষাৰ নামত অসম চৰকাৰৰ যিমানখিনি চৰকাৰী চাকৰি আহি থাকে বিশেষকৈ এডিআৰইৰ কথাই কৈছো সেই এডিআৰইৰ নামত আমাৰ কেণ্ডিডেটখিনিৰ কি লছ হৈ আছে বা কোনখিনিৰ মানুহৰ কি লাভ হৈ আছে সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আগতেও মই যিমানবোৰ ভিডিঅ' বনাইছো তাত একদম এক্সুৱেল আচল কথাবিলাক আপোনালোকক কৈছো সেই ভিডিঅ'সমূহত আপোনালোকৰ পৰা বহুত মৰম পাইছো সঁহাৰি পাইছো তাৰ বাবে অশেষ ধন্যবাদ আজিও কম আৰু মোৰ ভিডিঅ'ত কিছুমানে বেয়াকে কমেন্ট কৰে কাৰণ মই যেটো প্ৰেক্টিকেল বস্তু যেটো প্ৰেক্টিকেল জীৱনত হৈ আছে আমাৰ লগত পৰীক্ষা দি যে আমি কিবা হৈ গৈ আছো বয়স হয়তো আমাৰ বৰ্তমান নোহোৱা হৈ গৈ আছে সেই বস্তুটোহে আপোনালোকৰ লগত মই আলোচনা কৰো যেটো প্ৰেক্টিকেল যেটো এক্সুৱেল সেই বস্তুটো কওঁ মই কোনোবাই যদি বেয়াও পায় মোৰ উপায় নাই যদি কোনোবাই ভালো পায় সেইটো আপোনালোকৰ কথা তো তিনিটা বস্তু সদায় লাইফত মনত ৰাখিব যদি আপুনি এটা সাকসেস বিচাৰিছে যদি যিকোনো বস্তু এটা যদি আপুনি সফল হ'ব বুলি ভাবিছে আপোনাৰ জীৱনত তিনিটা বস্তু এটা হৈছে সময় দ্বিতীয়টো হৈছে সুবিধা তৃতীয়টো হৈছে সপোন যদি তিনিটা বস্তু একেলগে মিলে যদি আপোনাৰ সঠিক সময়ত যদি আপুনি আপোনাৰ যদি সপোন পূৰণ হয় সঠিক সময়ত যদি আপোনাৰ চিন্তাধাৰা ঠিক হয় তেতিয়াহ'লে আপোনালোকে ভালদৰে পাব যদি সঠিক সময়ত যদি সুবিধা মিলে যদি সপোন আপোনালোকৰ মিলে তেতিয়াহে হয়তো জীৱনত এটা সাকসেস পায় এই তিনিটা বস্তু যদি এটাও যদি আপোনাৰ হাতত নাথাকে আপোনাৰ কিন্তু সাকসেস নহয় তো এই তিনিটা বস্তু কিয় প্ৰয়োজন সেয়ে মই আপোনালোকক কৈ আছো কিন্তু তাৰ আগতে মেইন যেটো আমাৰ টপিক এডিআৰই 3.0 ৰ ওপৰত আলোচনা কৰিম বুলি কৈছো সেই বস্তুটোৰ পিনে আহিছো প্ৰথম কথা এডিআৰই 2.0 ৰ অকনমান আগলৈ আহিছো তাৰ পিছত 3.0 ৰ কথা কম এডিআৰই 2.0 ত যেতিয়া নেকি নোটিছ আহিছিল এপ্লাই হ'ব সেই নোটিছখন আহিছিল আপোনাৰ 2023 অক্টোবৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত নোটিছ আহিছিল আৰু এডিআৰই 2.0 ৰ এপ্লাই হৈছিল 2023 চনৰ ডিসেম্বৰ মাহত নোটিছ ওলাইছিল 2023 চনৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত আৰু এপ্লাই হৈছিল ডিসেম্বৰ মাহত এক্সাম হলগৈ 2024 চনৰ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মাহত আৰু ৰিজাল্ট 2025 চনৰ মাৰ্চ মাহত দিছে হয়তো আপোনালোকে ভাবিছে এডিআৰই 2.0 ৰ সিলেকশন প্ৰসেস ইতিমধ্যে শেষ হৈ গৈছে তেনেকুৱাকৈ হয়তো আপোনালোকে ভাবিছে কিছুমানে আমি আকৌ 3.0 ৰ বাবে প্ৰিপাৰেচন কৰিব পৰা হৈছো কিন্তু সেইটো সম্পূৰ্ণ মিছা কথা এতিয়াও এডিআৰই 2.0 ৰ বহুত সিলেকশন প্ৰসেস বাকি আছে এডিআৰইৰ যেটো ভাইভা বা স্কিল টেষ্ট গ্ৰেড 3 গ্ৰেড 4 ৰ যেটো ভাইভা স্কিল টেষ্ট সেয়া এতিয়াও হ'ব বাকি আছে সেয়া আপোনালোক জ্ঞাত এতিয়াও তাৰ সমাপ্ত হোৱা নাই আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে আমি 2025 ৰ একদম শেষৰ পিনে অক্টোবৰ মাহত এপইন্টমেন্ট দিম বুলি কৈ আছে কিন্তু যিমানটো সম্ভৱ মই ভাবো তেওঁ এপইন্টমেন্ট দিব কাৰণ আগৰখিনিকো তেওঁ যিমতে কথা দিছিল যেনেকুৱা ধৰণে কথা দিছিল তেওঁলোকে সেইমতে কাম কৰি গৈছে বৰ্তমান মুখ্যমন্ত্ৰীয়ে সেইবাবে এপইন্টমেন্টখন দিব হয়তো চাকৰি হ'ব কিন্তু বৰ্তমানো 80% সিলেকশন প্ৰসেস শেষ হোৱা নাই আপোনালোকে যদি ভাবি আছে আমি 2026 চনত আকৌ 3.0 ৰ বাবে প্ৰিপাৰেচন কৰো এতিয়াৰ পৰা আকৌ আমি পৰীক্ষা দিম আকৌ আমি 26 চনৰ ভিতৰতে চাকৰি পাম সেইটো সম্পূৰ্ণ ভুল কিয় আপোনালোকক ভুল বুলি মই প্ৰুফ কৰি আছো আপোনালোকক কৈ আছো ভিডিঅটো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব এডিআৰই 2.0 নোটিছ ওলাইছিল 2023 চনৰ অক্টোবৰ মাহত আৰু এপইন্টমেন্ট দিব অৰ্থাৎ আপোনালোকক কলিং লেটাৰ দিব তেওঁলোকে হয়তো মাতিব চাকৰিৰ বাবে 2025 ৰ অক্টোবৰ মাহত 2023 চনৰ অক্টোবৰ মাহৰ পৰা 2025 চনৰ অক্টোবৰ মাহলৈকে সম্পূৰ্ণ 2 বছৰ যদি বৰ্তমান যিমানখিনি কেণ্ডিডেটৰ 30 ৰ পৰা বয়স হয়তো হিফাল হৈছে তেওঁলোকে যদি এতিয়াও ভাবি আছে এডিআৰই 3.0 আহিব আমি নেক্সট আকৌ প্ৰিপাৰেচন কৰিম নেক্সট আকৌ পৰীক্ষা দিম আমি এটা চাকৰি ল'ম বুলি যদি আপোনালোকে ভাবি আছে সেইটো আপোনালোকৰ কথা এপ্লাই কৰে নে নকৰে সেই আপোনালোকৰ কথা আশা কৰে নে নকৰে প্ৰিপাৰেচন কৰে নে নকৰে সেই আপোনালোকৰ কথা কিন্তু মই আপোনালোকক এটা কথা মনত পেলাই দিছো সময় সুবিধা আৰু সেইটো মই আপোনালোকক তিনিটা বস্তুৰ যে কথা কৈছিলো সময় সুবিধা আৰু সপোন সেই সময় সকলোৰে হাতত নাথাকে হয়তো সময়ে ৰৈ নাথাকিব বয়সে আপোনালৈ ৰৈ নাথাকিব
যদি 30ৰ সিপাৰ হৈছে আপোনালোকৰ যদি এডিআৰই 3.0 ৰ বাবে এতিয়াও আপুনি ৱেইট কৰি আছে, যদি আকৌ সেই 3.0 যিটো এক্সাম হ'ব তাৰ নটিচ প্ৰকাশ কেতিয়া পাব জানেনে আপোনালোকে? মুখ্যমন্ত্ৰী মহোদয়ে অ'টত যেতিয়া ঘূৰি ফুৰি আছে তেওঁ কৈ আছে যে 3.0 আকৌ এডিআৰই আমি এক্সাম পাতিম, তেওঁ এইমতে আশা দি আছে। কথাটো হ'ল কি 3.0 যেতিয়া নটিচ জাৰি হ'ব তেওঁ কৈছে 25ৰ শেষৰ পিনে অৰ্থাৎ 2026 চনৰ আমি আৰম্ভণিতে বা 2025 চনৰ একদম শেষ ভাগতে আমি 3.0 ৰ বাবে নটিচ জাৰি কৰিম, আপোনালোকে পাবা। আকৌ তোমালোকে যিমানখিনি কেণ্ডিডেট বাকী আছে তেওঁলোকে আকৌ এক্সাম দিব পাৰিবা, আকৌ চাকৰি ল'ব পাৰিবা। এতিয়া 2025 চনৰ শেষ মানে অক্টোবৰ বা নৱেম্বৰ মাহত আপোনালোকৰ নটিচ জাৰি হ'ব। ঠিক একেধৰণে 2025 চনৰ একদম শেষত অক্টোবৰ নৱেম্বৰত আপোনালোকৰ নটিচ জাৰি হ'ব 3.0 ৰ বাবে। তাৰ নেক্সট এপ্লাই হ'ব 2025 চনৰ ফেব্ৰুৱাৰী মাৰ্চত। 2023 চনৰ ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত যদিহে এপ্লাই হয় ভালেই হ'ল, সেয়া আপোনালোকৰ বাবে। তাৰ নেক্সট আচল খেলখন হ'ব, সেয়া হৈছে ইলেকশ্যন। মই থামনেলত লগাইছিলোঁ এইবাৰ ইলেকশ্যন হ'ব, হয়তো চৰকাৰো চেঞ্জ হ'ব পাৰে। তাৰ নেক্সট চৰকাৰ চেঞ্জ হোৱাৰ পিছত হয়তো এডিআৰই 3.0 পাতে নে নাপাতে সেয়া হয়তো আপোনালোকে গম পায়, বা কি চিষ্টেম হ'ব যদি এইখন চৰকাৰ শেষ হৈ যায়, যদি বেলেগ চৰকাৰ আহে এডিআৰই 3.0 হয়তো হয় নে নহয় সেয়া আপোনালোকৰ নিজৰ বিবেক বিবেচনাৰে হয়তো আপোনালোকে চিন্তা কৰিব পাৰিছে। এতিয়া কথাটো হ'ল কি 2025 চনৰ শেষৰ পিনে নটিচ মুকলি কৰিব এডিআৰই 3.0 ৰ। 2026 চনৰ ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত এপ্লাই ষ্টাৰ্ট কৰিব বা শেষ কৰিব তেওঁলোকে। আৰু 2026 চনৰ মাৰ্চৰ পৰা মোটামুটি একদম জুন মাহলৈকে আপোনালোকৰ থাকিব ইলেকশ্যনৰ ৰিজাল্ট আহিব লাগিব, ভোট গণনা হ'ব লাগিব, ইলেকশ্যনৰ পিছত নতুন চৰকাৰ গঠন হ'ব লাগিব। তাৰ নেক্সটহে এডিআৰই 3.0 ৰ কথা ভাবিব। গতিকে মই ভাবোঁ যিমানখিনি কেণ্ডিডেট 2026 চনতে আমি চাকৰি ল'ম বুলি ভাবি আছে আকৌ এডিআৰই 3.0 সেয়া সম্পূৰ্ণ মিছা কথা। সেইবোৰ যদি আপোনালোকে ভাবি আছে একদম মিছা, সেইবোৰ কল্পনা কৰি লাভ নাই। প্ৰেক্টিকেল জগতখন কি বস্তু সেয়া আপোনালোকে গম পাব লাগিব। কেৱল চাকৰিয়ে হ'ব, চৰকাৰী চাকৰিৰ নামত যদি সময় বৰবাদ কৰি আছে সেয়া কিন্তু আপোনালোকৰ ভুল। তাৰ নেক্সট জুন জুলাইলৈকে যেতিয়া ইলেকশ্যন চলি থাকিব 2026 চনত, আকৌ জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত আমাৰ আটাইতকৈ ডাঙৰ সমস্যা অসমৰ সেয়া হৈছে বানপানীৰ সমস্যা। আপোনালোকে গমে পায়, আগতে যিমানবোৰ ইণ্টাৰভিউ হৈ গৈছে সেই ইণ্টাৰভিউবোৰত আমি বানপানীৰ সমস্যা পাইছোঁ, সেয়া আপোনালোকে গম পায়। 2026 চনত আকৌ জুলাই আগষ্ট ছেপ্টেম্বৰত বানপানী হ'ব। ঠিক একেদৰে এইবাৰ যেনেকৈ এডিআৰই 2.0 2024 চনৰ শেষৰ পিনেহে হ'লগৈ, ঠিক তেনেদৰে এডিআৰই 3.0 আপোনাৰ 2026 চনৰ অক্টোবৰ নৱেম্বৰ মাহতহে অনুষ্ঠিত হ'ব। ঠিক একেদৰে এতিয়া 2.0 ৰিজাল্ট যেনেকৈ 2025ৰ মাৰ্চ মাহত ৰিজাল্ট দিলে, এডিআৰই 3.0 ৰিজাল্ট দিব 2027ৰ 2027 চনৰ মাৰ্চ মাহত। আৰু ঠিক একেদৰে তাৰো ভাইভা হ'বগৈ জুন জুলাই মাহত, আৰু 2027 চনত অক্টোবৰ নৱেম্বৰ মাহতে আপোনালোকৰ এডিআৰই 3.0 পৰা যিমানখিনি কেণ্ডিডেট বাছি ওলাই যায় তেওঁলোকৰ হয়তো এপইণ্টমেণ্ট পাব। আজি বৰ্তমান আমি কি হৈ আছোঁ 2025ৰ হয়তো বৰ্তমান এপ্ৰিল মাহত আছোঁ আমি, আৰু সেই 2027 চনৰ এপ্ৰিল মাহলৈকে সম্পূৰ্ণ আপোনালোকৰ 2 বছৰ নেক্সট আৰু কেইমাহমান, গতিকে 2.5 বছৰ আপোনালোকৰ হাতত সময় আছে। যদি সেই 2.5 বছৰত যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে এটা এক্সামৰ বাবে, বেলেগ তাত চিলেবাছ একো নাথাকে সেয়া হয়তো আপোনালোকে গম পায়। জিকে জিএছ আপোনালোকৰ থাকে, অৰ্থাৎ জিকেটো থাকিবই, মেথছ ৰিজনিং ইংলিছ, সেয়া এডিআৰই 3.0 চিলেবাছ। মই কৈছিলোঁ চিলেবাছ কি হ'ব বুলি। আৰু পৰীক্ষা যদি হয় এডিআৰই 3.0 যদি চৰকাৰ চেঞ্জো হয় তাৰ নেক্সট যদি পৰীক্ষা পাতে এডিআৰই 3.0 তেতিয়া কিন্তু পাতিব লাগিব 2026 চনৰ একদম শেষৰ পিনে, আৰু এপইণ্টমেণ্ট হ'ব 2027 চনৰ একদম শেষৰ পিনে। গতিকে চাওক এতিয়াৰ পৰা আকৌ 2 বছৰ আপোনালোকে ৰ'ব লাগিব যদি 2027ত যদি আপুনি এপইণ্টমেণ্ট ল'ম বুলি ভাবি আছে এডিআৰই 3.0। গতিকে ইমানখিনি চিলেকশ্যন প্ৰচেছ আপোনালোকৰ শেষ হৈ যাব লাগিব। তাৰ নেক্সটহে আপোনালোকৰ এপইণ্টমেণ্ট হ'ব 2027 চনৰ অক্টোবৰ বা নৱেম্বৰ মাহত। আৰু আগৰ পৰা এইটোৱে ছিষ্টেম হৈ আহিছে চৰকাৰৰ, যিমানখিনিয়ে এডিআৰই বৰ্তমান এক্সাম পাতিলে তাত এনেকুৱাই ছিষ্টেম হৈ আছে, 2 বছৰ বা 2.5 বছৰৰ মূৰতহে আপোনালোকৰ এপইণ্টমেণ্ট হয়। এতিয়া সিদ্ধান্তটো আপোনালোকৰ প্ৰিপেৰেশ্যন কৰে নে নকৰে বা আশা কৰে নে নকৰে নেক্সট এডিআৰইৰ বাবে, চৰকাৰ চেঞ্জ হোৱাটো বিচাৰে নে নিবিচাৰে, বা যদি চৰকাৰ সলনিও হয় পৰীক্ষা পাতিব নে নাপাতে সেয়া হয়তো আপোনালোকৰ বিবেক বিবেচনা আছে, সেয়া আপোনালোকে নিজেই গম পাব যে এক্সাম হ'ব নে নহয়। প্ৰিপেৰেশ্যন কৰা নকৰাটো আপোনালোকৰ কথা, মই আপোনালোকক ডিমটিভেট কৰা নাই কোনোদিন। যদি নিজে ভাবিছে আপোনাৰ বেকত ভাল মানুহ আছে, যদি প্ৰিপেৰেশ্যন ভালদৰে কৰে 2 বছৰ 2.5 বছৰ কিন্তু অলপ সময় নহয়, একদম চিধা চাধাকে যদি মটিভেট হৈ কিনে যদি আপুনি পঢ়ি থাকিব পাৰে বা ডিচিপ্লিনলি যদি 2 বছৰ আপুনি পঢ়িব পাৰে বা এই 2.5 বছৰ যদি আপুনি পঢ়িব পাৰে, এক্সামটো হ'বলৈ 2 বছৰ লাগিব, তো 2 বছৰ যদি আপুনি একদম মটিভেট হৈ কিনে 2 বছৰ যদি ভালদৰে পঢ়িব পাৰে আপোনাৰ কিন্তু 3rd গ্ৰেড বা 4th গ্ৰেডত চাকৰি ফিক্স। আৰু যদি মাজতে যদি ফাল্টু কৰি যদি আপুনি পঢ়ে, এসপ্তাহ পঢ়িলে তাৰ নেক্সট 10 দিন বাদ দিলে, সেই চিষ্টেমত যদি আপুনি 2 বছৰটো আপুনি যদি খেদাম বুলি ভাবিছে, যদি মনে মনে ভাবি আছে এডিআৰই 3.0 এটা চাকৰি ল'ম, কিন্তু আপোনালোকৰ প্ৰিপেৰেশ্যনৰ নামত যদি একদম
কিবা বেলেগ হৈ আছে এসপ্তাহ পঢ়ি কিনে নেক্সট 2 সপ্তাহ নপঢ়া তেনেকুৱা যদি আপোনালোকৰ প্ৰিপাৰেচন আছে মই আপোনালোকক অনুৰোধ কৰিছোঁ এতিয়াৰ পৰাই 2 বছৰ বা 2.5 বছৰ সময় আপোনালোকে এনেই মিছামিছি খেদুৱাব নালাগে এনেই পাছ কৰিব নালাগে নেক্সট কিবা আপোনালোকে নেক্সট কিবা চিন্তা কৰক কিবা প্ৰাইভেটৰ জব হ'লে কথাও চিন্তা কৰক গতিকে যিখিনি কেণ্ডিডেট প্ৰিপাৰেচন কৰে ভালদৰে 2 বছৰ বা 2.5 বছৰ সময় আছে ভালদৰে প্ৰিপাৰেচন কৰক নিজৰ কামো কৰি যাওক তাৰ লগতে দিনটোৰ ভিতৰত 3 ঘণ্টা 4 ঘণ্টা বা 5 ঘণ্টা যি পাৰে টেবুলত বহক সদায় প্ৰিপাৰেচন কৰক প্ৰিপাৰেচনটো কিন্তু সদায় কৰিব লাগিব কিন্তু যিমানখিনি কেণ্ডিডেটে ভাবি আছে এনেই মনত ভাবি আছে আৰু আমি এটা চাকৰি ল'ম এদিয়ে 3.0 আহিব কাৰোবাক কেনে আশা দি থৈছে আমিও চাকৰি পাম যদি তেওঁলোকে প্ৰিপাৰেচনৰ মানে একদম জিৰ' হৈ থাকে কোনো কাম নাই 2.5 বছৰ বা 2 বছৰ সময় আপোনালোকৰ এনেই গুচি যাব তো ইমানখিনিয়ে আছিল আৰু মই চিলেবাছৰ কথা হয়তো কৈছোৱে আপোনালোকক আৰু পোষ্টৰ কথা কৈছিলোঁ মই থাম্বনেইলত যদি এডিআৰই 3.0 যদি থাৰ্ড গ্ৰেডৰ পোষ্ট আহে তেতিয়াহ'লে হাইয়েষ্ট 1500 বা 2000 পোষ্টটো নাহেই আৰু নেক্সট থাৰ্ড গ্ৰেডত হাইয়েষ্ট 1500 পদ আহিব পাৰে পোষ্ট আহিব পাৰে ফ'ৰ্থ গ্ৰেডৰ হাইয়েষ্ট আহে যদি 1000 বা 800 700 এনেকুৱা ধৰণৰহে ফ'ৰ্থ গ্ৰেডৰ পোষ্ট আহিব পাৰে টোটেল মিলাই 3000 বা 2500 বা 2000 এনেকুৱাহে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড মিলাই পোষ্ট আহিব মই কিন্তু যিখিনি মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে 15000 ৰিক্ৰুটমেণ্ট হ'ব সেই 15000ৰ কথা কোৱা নাই ডাইৰেক্ট যিটো এডিআৰই 3.0 এক্সাম তেওঁলোকৰ বাবেহে মই এইখিনি কথা কৈছোঁ যদি থাৰ্ড গ্ৰেডত পোষ্ট আহে 1500 যদি ফ'ৰ্থ গ্ৰেডত পোষ্ট আহে 1000 তাৰ ওপৰত আৰু বেছি পোষ্ট নাহে হয়তো আপোনালোকে ভাবি আছে আৰু এপ্লাই কৰাৰ সংখ্যা কিমান হ'ব 25 লাখ এইবাৰে এপ্লাই কৰিছে 18 লাখ যদি 2026 চনত আকৌ এপ্লাইটো খুলি দিয়ে বা 25 চনৰ শেষৰ পিনে এপ্লাই খুলি দিয়ে এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা হ'বগৈ 25 লাখ বা 26 লাখ হয়তো 20 লাখৰ ওপৰত থাকিব পোষ্ট থাকিব 2000 এয়া আমাৰ অসম আমাৰ ইয়াত এনেদৰে চাকৰি হয় যদি আপোনালোকে ইমান কেণ্ডিডেটৰ মাজত ইমান কাট অফৰ মাজত যদি কষ্ট কৰি যদি আপুনি চাকৰি ল'ব পাৰিছে সেয়া আপোনাৰ কপাল সেয়া আপোনাক মানিব লাগিব আপোনাক চেলুট কৰিব লাগিব যদি আজিৰ দিনত অসমত যদি এটা আপুনি থাৰ্ড গ্ৰেড চাকৰি পায় তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল মই আকৌ কৈছোঁ প্ৰিপাৰেচন কৰিলে ভালদৰে কৰক নকৰিলে নাই আকৌ কৈছোঁ দ্বিতীয় এটা কথা মই আপোনালোকক ডিমোটিভেট কৰা নাই সদায় উৎসাহ যোগাওঁ এনেধৰণৰ কথাসমূহ মই যিটো একচুৱেল কথা সেই বস্তু আপোনালোকক কওঁ এটা কথা কিন্তু মনত ৰাখিব আজিৰ পৰা 3 বছৰ বা 4 বছৰ পিছত বৰ্তমান আপোনাৰ লগত যিখিনি মানুহ আছে যিখিনি ব্যক্তি আছে থিয়ৰি সেই মানুহখিনি কিন্তু আপোনাৰ লগত নাথাকে সেয়া হয়তো তেওঁলোক কৰবালৈ গুচি যাব বা তেওঁলোকে নিজৰ নিজৰ স্থানলৈ গুচি যাব কাৰণ এয়া নিয়তিৰ নিয়ম আজিৰ পৰা 3 বছৰ 4 বছৰ পিছত বৰ্তমান আপোনাৰ লগত যিমানখিনি ব্যক্তি আছে যিমানখিনি মানুহ জড়িত হৈ আছে সেইখিনি উৎসাহ দিয়া মানুহ সেইখিনি প্ৰেৰণা দিয়া মানুহ 4 বছৰ পিছত কিন্তু আপুনি নাপাব সেয়া নিজৰ জীৱন আপোনালোকে নিজেই চিন্তা কৰিব লাগিব আপুনি চৰকাৰী জবৰ বাবে কেৱল অপেক্ষা কৰি আছে নে প্ৰাইভেটৰ কথাও কিবা আপুনি ভাবিছে সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল কিবা যদি অজানিতে ভুল ভ্ৰান্তি হৈছে তাৰ বাবে ক্ষমা কৰিব লগতে চেনেলত যদি প্ৰথমবাৰ আহিছে আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰিব ধন্যবাদ জয় আই অসম